বাৰ্থডে কাৰণে আজি ভিডিঅ'ই মই ল'ব পৰা নাই। নমস্কাৰ, মই মল্লিকা এটি মিনি ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ৰাংঢালী মল্লিকাৰ ফেমিলি বুলি মোৰ এটা ইউটিউব চেনেল আছিল আৰু পৰিয়ালত যিকোনো এটা কাম সকাম হ'লেই প্ৰতিটো মোমেণ্ট আপোনালোকৰ লগত মই আগতে শ্বেয়াৰ কৰিছিলোঁ। এয়া হৈছে 23 জুন ননদৰ বাৰ্থডে। এইবিলাক বেলুন ফুলাই লাইট কিবা কিবি খুৰাই লগাই দিলে। তাই যোৱাকালিয়ে কেকটো অৰ্ডাৰ দিবলৈ গৈছিলে, যিহেতু দ্য 7-Heaven আমাৰ একেবাৰে ওচৰতে। ভতিজী দিয়া, মই আৰু জানে কেকটো ল'বৰ কাৰণে গ'লোঁ। কেক লৈ এইফালে ঘৰমুৱা হ'লোঁ। আৰু এইকণেই হৈছে আমাৰ ঘৰৰ আটাইতকৈ সৰু সদস্য, মানে নুমলীয়া দেই, দেওৰৰ ল'ৰা হয়। আমাৰ ফেমিলিটোত প্ৰায়ে 35টামান মানুহ আছে আৰু সেইকাৰণে কাম সকাম পাতিলে আমাক আৰু বেলেগ মানুহ নালাগে নিচিনা, এটা সকামেই পাতিব পাৰি। খুৰী বৰমা আটায়ে তেওঁলোকে ফূৰ্তি কৰি আছে। এইফালে বোৱাৰীজনীয়ে চাহ দিছে। ৰাতিপুৱাই মৰমীবৌয়ে এটা কমেণ্ট দিছে, ইমান বেছি ভাল লাগে নহয় তোমালোকৰ পৰিয়ালটোৰ একতা দেখি। সঁচাকৈয়ে এসাঁজ একতাৰে খোৱাটো বহুত বেলেগ ধৰণৰ এটা ফিল হয়, সকলোৱে নিশ্চয় জানে। আৰু আমাৰ যে কণকণকেইটা একদম বাৰ্থডে বুলি ক'ব নোৱাৰা হৈ আছে। মাজে মাজে আমি দুই এখন কামো কৰি আছোঁ, ভিতৰত বাহিৰত। সঁচাকৈয়ে এনেকুৱা কিছুমান মুভমেণ্ট শ্বেয়াৰ কৰা মানে আগলেতো থাকি যাব। ইহঁতে চায়ে কিমান বেছি ভাল পায় নহয়নে? এইকেইটা হৈছে আমাৰ ঘৰৰ নিউ জেনেৰেশ্যনৰ পোৱালীকেইটা। এয়া হৈছে মাজু খুৰী আৰু সৰু খুৰী। আৰু মোৰ মানুহজন মাজু খুৰী সৰু খুৰীৰ লগতেই ডাঙৰ হৈছিলে। এইখিনিতে সৰুকৈ এটা এনাউন্সমেণ্ট কৰিলোঁ। আমাৰ ননদৰ যিহেতু বিয়াৰ দিন ধাৰ্য হৈ গ'ল, সেইকাৰণে এইটো তাই এইখন ঘৰত শেষৰটো বাৰ্থডে। ফূৰ্তিও লাগিছে, এইফালে কেক কটাৰ পিছতে খুৰা খুৰীৰ চকু পানীও ওলাইছে। বৰ দুখ লাগে, ছোৱালী জীৱনটো সঁচাকৈ এয়া তাই জীয়ৰী জীৱনৰ শেষৰটো বাৰ্থডে। তাৰপিছতে আহিলে খাদ্যৰ পৰ্ব। আটায়ে মিলা প্ৰীতিৰে ধুনীয়াকৈ খোৱা হ'ল। কাৰিকৰ দাদা এজনক মাতিছিলে। এইপিনে আলু ভাজি, ছাগলী মাংস, মাছ আৰু ব্ৰইলাৰ মাংস এনেধৰণে আছিলে। খাদ্যখিনি বহুত বেছি সোৱাদ ভৰা হৈছিল।